ডাঙৰীয়া যেতিয়া পঞ্চায়ত সন্মিলনক সম্বোধন কৰিছিলে তেতিয়া এটা মই প্ৰতিশ্ৰুতি দিছিলোঁ যে পঞ্চায়তৰ সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্যা আৰু জিলা পৰিষদৰ সদস্যাসকলক আমি চৰকাৰী কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেণ্টৰ সুবিধা দিম। তাৰ মানে মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত তেওঁলোকে নামভৰ্তি কৰিব আৰু বেমাৰ আজাৰ হ'লে চৰকাৰী স্থায়ী কৰ্মচাৰীয়ে যেনেকৈ মেডিকেল ৰিইম্বাৰ্সমেণ্ট পায় আমাৰ পঞ্চায়তৰ সদস্যাসকলেও তেনেকৈয়ে মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাব। আজি কেবিনেটে এই স্কিমখন অনুমোদন কৰে। পঞ্চায়তৰ সদস্যাসকলক মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনাত আমি অন্তৰ্ভুক্তি কৰিম আৰু তেওঁলোকে চৰকাৰী কৰ্মচাৰীসকলে যি ধৰণে বেমাৰ হ'লে মেডিকেল ৰিইম্বাৰ্সমেণ্ট ক্লেইম কৰে বা কোনোবা হস্পিটালত কেছলেছ ট্ৰিটমেণ্টৰ সুবিধা পায়, সেম সুবিধা আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলে পাই থাকিব। এই সিদ্ধান্তৰ ফলত 30,000 পঞ্চায়ত প্ৰতিনিধি উপকৃত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।